মানে ক'বলৈ আচলতে ইমানেই মৰ্মান্তিক আৰু ইমান অসহনীয় এটা দুখ, যিটো মানে গোটেই অসমবাসীৰ কাৰণে এক বহুত ডাঙৰ ক্ষতি। আজি এই কথাটো ভাবিছোঁ, ৰাজীৱৰ যি ধৰণে অকাল মৃত্যু বুলিয়ে ক'ব লাগিব, অনুভৱ কৰিছোঁ কথা পাতি ৰাইজৰ লগত বা ৰাজীৱৰ মানুহগৰাকীৰ লগতো কথা পাতি এটা অনুভৱ কৰিলোঁ, যদি আমাৰ ডুমডুমাত এখন চিকিৎসালয় ভালকৈ থাকিলেহেঁতেন, যদি আমি চিকিৎসা তৎমুহূৰ্ততে পাব পৰা অৱস্থা আমাৰ অঞ্চলবোৰত হয়, হয়তো বহুতবোৰ প্ৰাণ বাচি যোৱাৰ এটা সম্ভাৱনা থাকে। ইয়াৰ পৰা ফিলবাৰীৰ পৰা ডুমডুমা, ডুমডুমাৰ পৰা ডিব্ৰুগড় বহুত দূৰ হৈ যায়। ইমানখিনি দূৰ হোৱাৰ পিছত মানে যদি হাৰ্টৰ সমস্যা থকা বা হঠাৎ হোৱা আকস্মিক যিখিনি স্বাস্থ্যজনিত ঘটনা হয়, সেইখিনি যদি তৎক্ষণাত চিকিৎসা পোৱাৰ ব্যৱস্থা নহয়, আমাৰ মানে এতিয়া আজিৰ এই যুগতো আমি চিকিৎসা পোৱা নাই, এইটো এটা বৰ দুখৰ কথা। মই ভাবোঁ ৰাজীৱ শদিয়াৰ মৃত্যুৱে অসমবাসীক আকৌ নতুন এটা দিশ দেখুৱাইছে। জীয়াই থাকোঁতেও তেওঁ বহুতখিনি কথা কৈ গ'ল আৰু মৃত্যুৰ পাছতো তেওঁ আমাক বহুতখিনি দিশ আঙুলিয়াই দিছে বুলি মই ভাবিছোঁ। হয়তো চৰকাৰে কিছুমান ল'ব, মানুহগৰাকীৰ এটা ব্যৱস্থা চৰকাৰে লওক, আমি এইটো আশা কৰিছোঁ। আৰু কিনো ক'ম এই দুখৰ সময়ত।